স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা এনেকে আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get Aadhaar if he already cross 18 years of age. 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গলেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে গুৱাহাটী বিমানবন্দৰৰ আশে-পাশে এখন ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি নামে এটা অথৰিটি নিৰ্মাণ কৰিছে। গুৱাহাটী বিমানবন্দৰৰ পিছফালে পলাশবাৰী শুৱালকুছি ব্ৰিজৰ লগত বা আমাৰ সেই অঞ্চলত থকা মাটিত এই ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হ'ব আৰু ই গুৱাহাটী মহানগৰৰ বৰ্তমান সীমাৰ ভিতৰতে আবদ্ধ থাকিব। ই মহানগৰ ক্ৰছ নকৰে, উইদিন দ্য চিটি অফ গুৱাহাটী GMD এৰিয়াৰ ভিতৰতে ই আবদ্ধ থাকিব। আজি আমাৰ কেবিনেটত আমাৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ তেওঁলোকৰ চাকৰিত এটা নিয়ম আছে যে এটা নিৰ্দিষ্ট সময় দিল্লীত কাম কৰিব লাগে, এটা নিৰ্দিষ্ট সময় ৰাজ্যত কাম কৰিব লাগে। কেতিয়াবা কেতিয়াবা সেই সময়টো পুৰা হোৱাৰ আগতেই কিছুমান অফিচাৰে ডেপুটেশ্যনত যাবৰ কাৰণে আবেদন কৰে। আগতে মুখ্যমন্ত্ৰীয়ে সেই আবেদন মঞ্জুৰ কৰিছিল। এতিয়া এই আবেদন কেইবাটাও চৰ্ত সাপেক্ষে কেবিনেটেহে অনুমোদন কৰাৰ ক্ষমতা দিয়া হয়, যাতে প্ৰিমেচিয়ৰ ডেপুটেশ্যন অসমত কমি যায়। তাৰ কাৰণে আজি কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।
আজি আপোনালোকে এইটো জানে যে 1, 2, 3 তাৰিখে গুৱাহাটীত সম্ভাৱনা আছে যে এগৰাকী খুব হাই ডিগনেটাৰিজৰ অসম ভ্ৰমণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে। সেই বিষয়টো লৈও আমি মহানগৰখনক কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এই বিষয়ে তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয়। কিন্তু ভিজিটটো এতিয়ালৈকে 100% কনফাৰ্ম নহয়, সেইকাৰণে আমি বহুত ডিটেইলছ এতিয়াই দিব খোজা নাই। কিন্তু প্ৰস্তুতি পৰ্বটো ৰাজ্য চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিব। আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম। কেবিনেটত এইখিনি আলোচনা কৰাৰ উপৰিও কেবিনেটে 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব। আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব। এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয়। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। Assam has already saturated so far as Aadhaar is concerned. However, still Aadhaar card is being issued from the state, and some district has even crossed 100% of the targets. Some district has gone up to 114%, 115%. So there is every apprehension then even after 100% saturation, who are taking these Aadhaar cards? We want to fully prove that no illegal immigrants is taking advantage of Aadhaar. Cabinet has decided to stop issuance of Aadhaar card for any person more than 18 years of age. However, for children below 18 years of age, Aadhaar will be continuously provided. But no one will get Aadhaar if the citizen is of 18 plus. If at all there is some genuine person, then Deputy Commissioner has to send a proposal. Government will approve, but not at the Deputy Commissioner level or DC level. No more Aadhaar card will be issued to the citizen having more than 18 years of age. We want to stop the leakage in issuance of Aadhaar. It is for all the time to come. Complete ban. এতিয়া আমি চেষ্টা কৰি আছো যে ভিবি ৰামজিত যাতে লুপ হোলছ নাথাকে তাৰ কাৰণে এখন কেবিনেট কমিটিও আজি আমি গঠন কৰি দিছো পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ অধীনত আমাৰ কেইবাজনো মন্ত্ৰীৰ কেবিনেট কমিটি হ'ব আমি চেষ্টা কৰিম যাতে ভিবি জি ৰামজিত প্ৰথমৰ পৰা আমি চকু দিব পাৰো আৰু যিবিলাক লুপ হোলছ আছিলে এমজি এনৰেগাত তাক যাতে আমি নোহোৱা কৰিব পাৰো এটা আলোচনা হৈছে সেই সংক্ৰান্তত আমি আৰু আলোচনা কৰিম there is a tendency of certain all India service officer to put pressure on the government for premature deputation. So what we have said that the premature deputation power will now be vested only on cabinet. Because if it is within the chief minister, then officer comes and put pressure on chief minister directly or indirectly. So I have surrendered my power to the cabinet so that it's become a collective decision. In Guwahati, we are trying to
build up a satellite city in and around Guwahati. So we have identified a land parcel around Guwahati Airport. If we can take that land parcel after paying proper, after following proper procedure, then we can extend Guwahati. So today a authority has been created to properly guide the expansion of Guwahati, including setting up of a satellite city. বাংলাদেশীৰ যিটো প্ৰব্ৰজন সেই বিষয়ত সুধিব বিচাৰিছোঁ শেহতীয়াকৈ দেখা গৈছে যে পুছবেকক লৈ বাংলাদেশৰ তৰফৰ পৰা এক ধৰণৰ বাধা এটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে সমান্তৰালকৈ পশ্চিমবংগত যেতিয়া চৰকাৰ সলনি হ'ল তাত এক ধৰণৰ তাত কঠোৰ স্থিতি এটা গ্ৰহণ কৰাৰ ফলত তাৰ পৰা ইয়াত প্ৰব্ৰজন হোৱাৰ কিবা এটা শংকা দেখা গৈছে নেকি মইতো ভাবা নাই দুইটাই ইয়াত ক'ৰ পৰা আহিব তাতে হেঁচা দিলে ইয়াত আহিবতকৈ ভাল কথা আছিল যে আগতে ইয়াৰ পৰা খেদিলে সেইফালেদি আকৌ সোমাইছিল গতিকে এতিয়া পশ্চিমবংগতো কাটাতাৰৰ বেৰ হোৱাৰ কাৰণে প্ৰব্ৰজনৰ চান্সটো নোহোৱাহে হ'ব আৰু পুছবেকৰ যিটো এটা খবৰ এটা ওলাইছে যে তেওঁলোকেও কৰে আমিও কৰোঁ পুছবেকটো চলি থাকে সদায় মইতো টুইটাৰত দিয়ে থাকোঁ আপোনালোকে মোৰ টুইটাৰটো ফ'ল' কৰি থাকিব যি নতুন মানুহ বাংলাদেশৰ পৰা আহে আমি সীমান্ত পাৰে হ'ব নিদিওঁ আমি পুছবেক কৰি দিওঁ আৰু ভিতৰত থকা মানুহো যেতিয়া ডিচিয়ে অৰ্ডাৰ দিয়ে পুছবেক কৰিব লাগে বুলি তেতিয়া আমি পুছবেক কৰোঁ গতিকে এইটো বাংলাদেশৰ স্থিতিটো বাংলাদেশে পৰিষ্কাৰ কৰিব ভাৰতৰ স্থিতিটো এইটোৱে আছে যে ভাৰতত আমি কোনো বাংলাদেশী নাগৰিকক সোমাব নিদিওঁ স্যাৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে গোলাঘাটতো 2 দিনতে আৰু এটা এভিকশ্যন আছে গতিকে এইবিলাক সব কণ্টিনিউৱাছ প্ৰচেছ ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয় যেনেকে আগত চলি আছিল তেনেকে চলি থাকিব বিত্তমন্ত্ৰীক সুধি ল'ব সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফাণ্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু Mr. Chief Minister we know that there is a transport aircraft which has there is some issue and there is an accident but we are waiting for more reports from DC it was a transport aircraft which developed some problem and face accident in Jorhat airport so we are waiting for more details Ratnadeep Mr. Chief Minister, Union Home Minister Amit Shah in a very significant statement has said that most of the areas in Northeast which are still under Armed Forces Special Power Act will see a withdrawal of the act. Now this is a very it would be a very landmark movement. How do you see Northeast preparing for it given the fact that in Assam I don't have to add on anything on the comments of Honorable Union Home Minister. But Assam is by and large, now we have APSA only in 2 districts, Saraideo and Tinsukia. Now that can be withdrawn, that is not a very big issue, but of course in Tinsukia we still had some problem. But he has set a target of next year, and I think by next year Assam will be ready. But it will not be proper for me to comment on the other northeastern state.
ছাৰ যোৱাকালি চৰ চাপৰি সাহিত্য সভাই কৈছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু লিখক অসমীয়া নিলিখক মোৰ একো কথা নাই চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে নাথাকিব এনেকুৱাতো মই কোনো আইন শুনা নাই আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে অসমীয়া নাথাকে কালি যদি মই ধৰি ললো যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী বিটিচি এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব নকলে বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব কোনবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে এনেকুৱা ক'বাত আইনত লিখা আছে নেকি মইতো কোনো আইনত দেখা নাই এইবিলাক হ'ল পুৰণা এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এইটোতো ফ্ৰড হৈ গ'ল না এইটো ভুল হৈ গ'ল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহ'লে কি অসমীয়া ক'ব লাগে কাৰণ এইটো এটা নতুন এটা সিস্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব সেইটো কেনেকে হ'ব পাৰে এইবিলাক পুৰণা সিস্টেম আছিল এইবিলাকত মই বিশ্বাস নকৰো খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থাকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গ'লে পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল আমিতো মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি ভুল কৈছো নি পংকজ ভাই মুঠতে অসমীয়া কোনো দুৰ্বল বুলি ভাবিব নালাগে ডেট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাক দুখীয়া বুলি ভাবিব আমি ভয় কৰো বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব হয় নহয় সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে সেইটো নহ'ব আমাৰ ইছ্যু লাভ জেহাদ সিনা নলবাৰীত যিটো ঘটনা হ'ল অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব বাল্য বিবাহ বন্ধ হ'ব বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব বহুত কাম আছে লিষ্টখন বহুত দীঘলীয়া নহয় ইমান সৰু লিষ্টত কেনেকে হ'ব বসন্ত গোস্বামীকো মই কৈছো যে ইমান সৰু লিষ্টত নাযাব আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে আমি সেইটোত যাব লাগিব
হয় ন কি ভুল কলো নেকি পংকজ হাঁহি আছে যে আৰু কিবা আছে নেকি এনেই চাওক অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ দুই দিনতে মই ACS অফিচাৰসকলকো মাতিম যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ তেওঁলোকক মই বুজাইছো যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে দুই এদিনতে মই ACS অফিচাৰসকলকো মাতিম আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত সেইটো একেদিনাই নোহোৱা হৈ যায় আৰু এই অফিচাৰসকল কোন দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে সেইকাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে ঘটনাটো নামটো নিদিব লাগিলে ঘটনাটো দি হলেও আমাক জনাওক এনেকুৱা বহুত সিস্টেম আমি ডেভেলপ কৰি আছো মই বাজেটখনৰ কাৰণে ৰখি আছো বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰো কিন্তু বহুত কমাব লাগিব কাৰণ নহলে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায় এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি কি আলু এইটো আমাৰ লেচু তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ তাৰপিছত আপেল বগৰী গুৱাভা এইবিলাক ইয়াতে আছে এতিয়া ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হলো এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায় তেওঁলোকে হয়তো ভাল কৰি দিয়ে বেয়া কৰি দিয়ে মই নাজানো কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি যে যি হওক এখন মিটিং কৰি মিটিঙত মন্ত্ৰী যাব লাগে বুলি কথা নহয় পঞ্চায়ত জিলা পৰিষদ সকলোকে ইনভলভ কৰি সব বস্তু একোখন মিটিং কৰি বিলাব লাগে যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব পাৰে এতিয়া কণী বহুত বাঢ়ি গ'ল চক এতিয়া ফিছ মাছ আহিব নালাগে 2 বছৰত কণী আমাৰ ইয়াত 100% হৈ যাব কণী আহিব নালাগে গাহৰিটোত অলপ ইস্যু আছে কিন্তু মই ভাবো যে আমি নেক্সট 5 ইয়াৰ্ছত কণী মাছ সাফিচিয়েন্ট মৌটো বহুত ভাল ডেভেলপমেন্ট হৈছে এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমান্ড মোক সিংগাপুৰৰ এম্বেছাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু গতিকে অসমীয়া লৰাই যিমানে কাম কৰে অসমখন বাচিব হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে যদি অকল ট্ৰিয়ে লগাই দিয়ে গছ লগাই দিয়ে মেহৰুনি তেৰুনি গছে লগাই দিয়ে তাৰো ইনকাম আছে গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব এবাৰ বাজেটত আপোনালোকে অলপ অলপ পাব গধূলি মোৰ এখন সাংবাদিক মেল আছে পাৰ্টি অফিচত আপোনালোক আহিব 5:30 নে কেইটা দিছে জয়ন্ত যেটাত দিছে আপোনালোক আহিব স্যাৰ এটা কথা জানি থওঁ আপুনি গম পাই আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰ পিছতে অসমীয়া অনাঅসমীয়া এনেকুৱা বিষয় এটা আহিল আপোনাৰ ষ্টেটমেণ্ট অকমান জানিব বিচাৰিছো চব সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেন্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা
কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। আজি বাংগালোৰ, হায়দৰাবাদ আপুনি যাব নোৱাৰে, গামোচা এখন লৈ যাওক, গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব। গতিকে এই বস্তুটো ঠিক বস্তু নহয়। কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো। দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকে হ'ব পাৰে? তেতিয়া অসমীয়াৰ কাজিয়া গিলা আমি কি বুলি ক'ম? তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHMত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে। সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো। আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই। আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব। এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন? ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? হিন্দীভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহলহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহলহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছো, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী, তেওঁক মই বাৰে বাৰে সুধিছো ইয়াত অসমীয়াৰ এটা AIত নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে AIত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে। এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ আমি তেনেকেহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকে অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি। আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছচিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে।
কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে, সেইবিলাকত আমাৰ চকু নাই। খালি এই কামটোতে কিবা এটা হ'লেই অসমীয়া বিহাৰী, অসমীয়া বঙালী। মই এতিয়া পশ্চিমবংগত গৈছো, কিমান সন্মান দিছে। তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছো, কিমান সন্মান দিছে বঙালী মানুহবিলাকে। তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল বুলি। ইমান ডাঙৰ ডাঙৰ 30,000 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু আপোনালোকে জানিব, আপোনালোকে টেপ এটা মোৰ ফেচবুকত চাব, এইবাৰ পশ্চিমবংগত যিমান ইলেকশ্যন কেম্পেইন হৈছে চব অসমীয়া গান বজাই নাচিছে আমাৰ লগত। সব জায়গাত, শিলিগুড়িৰ দৰে জায়গাত আমাৰ আকৌ এবাৰ মোদী চৰকাৰ, আমাৰ যিমান গান আছিলে সব অসমীয়াত বজাই বজাই গাইছে। আহিছে আহিছে এইবিলাক গোটেই। আৰু অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল। টেক্সিৱালা, ৰিক্সাৱালা চবেই অসমীয়াক সন্মান কৰে। ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে। তেওঁলোকে বুজি নাপায় যে এজন বিহাৰী ভাষিক, হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো? তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ মই তোক কৰো বুলি কৰি দিয়ে, তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই? 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে। গতিকে এই কাজিয়াটো কেতিয়া হয় মই পুৰা মোৰ ষ্টাডি কৰো। নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল, ডাইভাৰ্ট কৰাৰ কাৰণে। যদি নলবাৰী আৰু গোৱালপাৰা ঘটনা নহলহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। সব হিন্দু মানুহৰ, অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে কয় ছ'চিয়েল মিডিয়াত ইমান কৰিলি, ফিল্ডত একো নাই। আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না। 50% মানুহ শ্বেডো নামত চলি আছে। নাম এটা, টাইটেল এটা বেলেগ। বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া। বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী। লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে। সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব। এটা অসম বহুত আগবাঢ়ি গ'ল। মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছো। কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে, যিমান মানুহ বাহিৰৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, চবতো হিন্দী ভাষীয়ে হ'ব। হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি? যিমান অফিচাৰ আহিব এইটো হিন্দী ভাষীয়ে আহিব। আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে। সেইটো কম্পিটিশ্যন কৰিব লাগে না। প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল, এইটো হৈছে হিন্দী ভাষী আহে। ইয়াত হিন্দী ভাষী গালি পৰাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ। ইয়াত কথা পতাৰ লগে লগে মই চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ। চবেইতো হিন্দী ভাষী। সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে। আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে। এইকেইটা পেপাৰত চাব, এইকেইটা ছ'চিয়েল মিডিয়াত চাব, আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব, তেওঁলোক নলবাৰীত যোৱা নাই। গৈছিল নি জয়ন্ত? নলবাৰীত যোৱা নাই। তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নায়েই। ক'ত কাজিয়া লগাব পাৰে? কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থকালৈকে এইবোৰ নহয়। আগষ্টৰ 1 তাৰিখে পাব। একো নালাগে। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে
সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। নহয়, অকণমান অখিল গগৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন আমি তেওঁক ছিকিউৰিটি দিছিলোঁ, কুশল দুৱৰীকো দিছিলোঁ, অখিল গগৈকো দিছিলোঁ। পিছত ছিকিউৰিটি উইড্ৰ হ'ল, কিন্তু অখিল গগৈ ডাঙৰীয়াই আৰক্ষীক জনাইছিলে যে মোৰ ছিকিউৰিটিটো ৰাখিব লাগে। মই গম পোৱা নাছিলোঁ। যেতিয়া মোক IGPয়ে ক'লে যে এনেকুৱা ৰিকুৱেষ্ট এটা আছিলে, তেতিয়া ছিকিউৰিটিটো দি দিছোঁ, কাৰণ তেওঁলোকৰ কিবা মনত থাকিব পাৰে, নহ'লে আকৌ কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব। চাওক, আমাৰ ইনফৰমেশ্যন নাই, কিন্তু তেওঁ যিহেতু এজন বিধায়ক আৰু তেওঁ যিহেতু কৈছে যে গান লৈ ঘূৰি আছে, সেইকাৰণে বিধায়কজনৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰো। সেইকাৰণে আমি ছিকিউৰিটিটো বঢ়াই দিছোঁ, কাৰণ আমাৰ কাৰণে তেওঁৰ জীৱনৰ মূল্য আছে, তেওঁ এজন সন্মানীয় বিধায়ক। গতিকে এইটো মানে এটা ৰুটিন প্ৰচেছ। যেতিয়া তেওঁ দুদিন পিছত ইমান পুলিচ থাকিলে লগত বেয়াই লাগে, দুদিন পিছত তেওঁৱে ক'ব যে মোৰ পৰা গুচাই দিয়ক বুলি। এইবোৰ কাৰণ পুলিচ ইমান লগত থাকিলে প্ৰাইভেচি বোলা বস্তুটোৱে নোহোৱা হৈ যায়। এইবিলাকতো ময়ে সদায় কৈ থাকো যে গছবিলাক বুঢ়া হলে কাটিব অনুমতি দিব লাগে। এতিয়াতো আমি আপোনালোকে এনেকুৱা পৰিৱেশ কৰি দিলে একো চুব নোৱাৰা হৈ গলো ন। এতিয়া যোনে গছ কাটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুক দি আছে গছবিলাক ভাল কৰি ৰাখা নাই। এতিয়া এইটো এটা প্ৰচেছ যে কিছুমান গছ যেতিয়া বিপদজনক অৱস্থালৈকে আহে সেই গছটো আমি কাটিব লাগিব। কাটিলে মানুহ কিছুমান ওলাই আহে বিপদজনক গছ। আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে 10 বছৰ পিছত ইও বাগৰিব, কাৰণ এটাতো তাৰোতো জীৱনকাল আছে। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে যে আয়ুক চাই পেলাই গছডাল কাটি তাত নতুন প্লেণ্টেশ্যন কৰে। কিন্তু ইমান হুলস্থুল হৈ যায়। এতিয়া কালিও চাবুৱাৰ ছোৱালীজনীৰ মৃত্যু হৈছে, দুখজনক। সেই গছডাল কাটিব লাগিছিলে আগতে, কাটাৰ কাৰণে পৰিৱেশটো নাই নহয়। এতিয়া আপুনি এটা ছচিয়েল মিডিয়াত অলপ লিখক যে মহানগৰীত বিপদজনক গছবিলাক চৰকাৰে কাটিব লাগে, কিয় কাটা নাই বুলি। তেতিয়াহ'লে মই কাটি দিম। নহ'লে আকৌ কাটা আৰম্ভ কৰাৰ লগে লগে সিফালৰ পৰা আহি যায় যে কিয় কাটিলে। কি কথা পাতিলে আপোনাৰ লগত জয়ন্তই ভালকৈ পদ্মদাক অফিচত বহাই লওক। পদ্মদাৰ গোটেই সমস্যাখিনি এবাৰ বাজেটত কমপ্লিট কৰি দে। Mr. Chief Minister. আপোনাক একদম এতিয়া লৈ যাম ধুনীয়াকৈ। আমি কৰিছো কি মাজতে যিখিনি জনজাতি লোকৰ বা ধৰক হাজে হ'ল বা আমাৰ ৰহিয়ে হ'ল, কিছুমান ব্যৱসায়ীয়ে ইয়াক বিক্ৰী কৰা আৰম্ভ কৰিছে। সেইকাৰণে আমি কৈছো যে নহয়, সেই ব্যৱসায়টো অকল সেই কমিউনিটিটোহে কৰিব পাৰিব। ধৰক আজি যদি সাজৰ দোকান এখন দিয়ে, সেইটো এটা আহোম পৰিয়ালে দিলে ভাল। যদি ৰহিৰ দোকান এখন দিলে এটা মিচিং পৰিয়ালে দিলে হ'ল। বোলে লাওপানী কৰিম, বড়ো মানুহ এজনে কৰিলে ভাল। সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছো বেলেগ কমিউনিটিৰ ড্ৰিংকছত যাতে বেলেগ কমিউনিটিয়ে ব্যৱসায় নকৰে। ধৰক ডিমাচাৰ, এতিয়া কি কয় জুডিমা। এতিয়া ডিমাচাৰ জুডিমাটো যদি এজন কলিতা মানুহে কৰে তেতিয়াহ'লে জুডিমাটোত মিক্স কৰি তাক বেয়া কৰি দিব। সেইকাৰণে আমাৰ কালি যিখন এক্সাইজ পলিচি প্ৰচাৰ হৈছে তাত লিখা আছে যে জুডিমাৰ ব্যৱসায়টো অকল ডিমাচাই কৰিব, লাওপানীৰ ব্যৱসায়টো অকল বড়োৱে কৰিব, সাজৰ ব্যৱসায়টো তেনেকুৱা যি কমিউনিটিৰ ড্ৰিংকছ হেৰিটেজ ড্ৰিংক সেই কমিউনিটিয়ে কৰিব, বেলেগে নকৰে। এইটো যাতে ড্ৰিংকছবোৰ বেয়া হৈ নাযায়, কাৰণ ইউটো এটা আমাৰ সংস্কৃতি। সেইকাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। Mr. Chief Minister. ক'বাত চেঞ্জ হৈ থাকে ৰেভিনিউৰ কাৰণে, ক'বাত ৰেভিনিউ বাঢ়া কমা অলপ। অৰুণাচল, আমাৰতো মদৰ দাম বহুত কম অসমত পশ্চিমবংগৰ তুলনাত, কাৰণ অৰুণাচল আৰু মেঘালয়ত কম। যদি পশ্চিমবংগৰ দৰে আমি ৰেট কৰিব পাৰো তেতিয়াহ'লে দাম বাঢ়িব, দাম বাঢ়িলে মদ খোৱা মানুহৰ সংখ্যাও কমিব। আৰু আমাকতো বাৰু চৰকাৰ ৰেভিনিউটো অপচনেল, কিন্তু এতিয়া আমি দামটো বঢ়াব নোৱাৰো কিয়?
দাম বঢ়ালে অৰুণাচলৰ পৰা বা মেঘালয়ৰ পৰা গোটেই বটলবিলাক আহি অসমত সোমাই যায় নহলে এক্সাইজৰ ওপৰত অলপ আমাৰ ইয়াত দাম বহুত হ'ব লাগে এটা হুইস্কিৰ বটল আমি 250 টকা দিও পশ্চিমবংগই 500 টকা দিয়ে সেইকাৰণে অলপ নহলে আমি অলপ দাম বঢ়াই বস্তুটোৰ প্ৰচলনটো আমি বন্ধ কৰিব পাৰিব Mr. Chief Minister, one question. Assam Police is investigating for the past 2 days a very concerning case where there are allegations against school students who are minors of creating deep fake videos of sexual nature. So how do you see this, and if the education department is going to speak to? I think police has some specific information. They are doing it. Let their report comes because sometime it may not come out to be true. So let us wait for the police report. Thank you.